So here is our today's day. Time to pack. So first how pore gote ekdom serious hoise packing koru aru ei phale ঠান্ডা কিনো বাইছে কালিকে ঠান্ডা অলপমান বাইছে এতিয়া ভাবিছো কি ট্ৰেক পেণ্টটোকে পিন্ধিব বুলি ট্ৰেক পেণ্ট আৰু কিবা আপাৰ এটা দিম হয় বিকজ আজি জাৰ্চি পিন্ধিব নালাগে কিয়নো বহুতে বেছি ঠান্ডা আছে বেছি নাই বাৰু so here is the morning scene এফালে Salmaner cycle driven RC100 and here is my track X Caliber বাকি তো সব ঠিকই আছে খালি অলপমান বালি আৰু বৰষুণ পৰাৰ কাৰণে ব্ৰেকৰ পৰা সাউন্ড দি আছে আৰু আজি আমি যোৱাকালি আমি ইয়াতে ষ্টে কৰিছিলো সেইটো আমাৰ ট্ৰেন এণ্ড ইয়াৰে ফ্ৰণ্টত এটা ধুনীয়া এটা মন্দিৰ আছে শিৱ মন্দিৰ এটা আছে নন ষ্টপ পানী আহিয়ে থাকে আৰু এতিয়া ব্ৰাছ কৰিলে ব্ৰাছ লৈ আহিছোঁ আৰু যোৱাকালিৰ ভিডিঅ' এডিটে কৰিব নোৱাৰিলোঁ মানে বহুত বেছি হৈ গ'ল আৰু ইয়াতো চাওক টেপ ফুৰাই থাকে নন ষ্টপ পানী আহে মানে নন ষ্টপ পানী আহি গ'লোঁ পাহাৰৰ পানী এটা চাকিখন ভাবিছোঁ অলপমান ধৰি দিওঁ পুৰা চাফা হৈ যাব हम लोग निकल दे थैंक यू हम लोग को देने के लिए इतना जगह भैया ओ भैया बाय बाय ओके थैंक यू तो পুরো আজি রাইড আরম্ভ করো ইয়ার পর রাস্তা দেখা পাই আছো সেই উপর লগে মাই গড লেটস গো আৰু এয়া আমি পালোহি চেঁচা গাঁও বেছি ডাঙৰ বাৰু নহয় ইয়াৰ পৰা জাষ্ট এই ওপৰ লগে আৰু সেইখিনি আছে বাকী মই যোনটোৰে মই যোনটো চকুৰে ৰাস্তা দেখা পাই আছোঁ ঘূৰি ঘূৰি কিনে সেই তাৰ লাগে আৰু টেঙা আছে ইয়াৰ পৰা 50 কিলোমিটাৰ চ' লাহে লাহে ওপৰলৈ উঠি গৈ আছোঁ সিমানে ঠাণ্ডা লাগি গৈ আছে আৰু মাই গড কি ভিউ ৰে আৰু যাম ওপৰত আৰু ধুনীয়া ধুনীয়া ভিউ পাম আমি সেই তলৰ পৰা আহিছোঁ বাপৰে বাপ চ' চাব পাৰোঁ ওপৰৰ পৰা পানী পৰা ষ্টাৰ্ট হৈ গ'ল বৰষুণ আকৌ ওপৰত চাগে ৰেইনকোট পিন্ধিব লাগিব ইয়াতে বাৰু কমকৈ দি আছে বাট ওপৰত চাগে পুৰা হেভি ৰেইনফল হৈ আছে আকৌ ৰেইনকোট পিন্ধিব লাগিব চ' ইয়াতে এটা ব্ৰেক লৈছোঁ আৰু এইফালৰ পৰা ভিউ চেক কৰক মাই গড আমি সেই তাৰ পৰা আহিছোঁ এই তাৰ পৰা কেমেৰাত চাগে ওচৰ বুলি দেখা লাগি আছে বাট ইমান তলৰ পৰা আহিছোঁ আৰু এইফালে চাওক গোটেই ক্লাউডেই ক্লাউড আৰু আজি মই চাব পাৰে মোক কেনেকুৱা লাগি আছে অ' মাই গড বেয়া ৱাইড আহে বে আৰু এইটো কেমেৰাৰ কাৰণে বহুতখিনি সুবিধা আছে চ' তাৰ কাৰণে থেংক ইউ ছ' মাছ বিকজ দ্য চ' গাইজ চাব পাৰে কেনেকুৱা হেভি ৰেইন দি আছে আৰু এইফালে লেংগুৱেজ চেংগুৱেজ পিন্ধি ল'লোঁ গোটেই পুৰা অলমষ্ট ভিজি গৈছে অ' ভাই আৰু ইয়াৰ পৰা টেঙা 40 কিলোমিটাৰ আছে আৰু পুৰা ৰেইন ত' মাই গড মই ৰেইনকোটটোৰ ভিতৰত মানে গোপ্ৰ'টো থৈ দিছোঁ একো ৰিস্ক নলওঁ বাই চান্সটো বেয়া হৈ গ'লে চ' সেইকাৰণে বাপৰে গোটেই পেন ভিজি গ'ল ৰে চ' আগবাঢ়ি চাওক ধুনীয়া এটা ৱাটাৰফল পালোঁ এইটো চাওক মাই গড এই বৰষুণৰ কাৰণে আৰু পুৰা প্ৰেছাৰ পুৰা বাঢ়ি গৈছে বাপৰে বাপ
ইয়াত যদি গা ধুবলগীয়া হয় ক'ত নিব ঠিক নাই মাই গড বেয়া ধুনীয়া লাগিছে বে ৱাহ তল পিনে বা কি আছে অহ মানে কোনোবা একদম ডাঙৰ একদম মন্ত্ৰী এজন চাগে আহি আছে ইয়াৰে কোনোবা কোন হয় বা নাজানো বাট প্ৰায় 20খনমান গাড়ী এক লগত পূৰা আহিছে ৰ'ব আহি আছে অঁ পূৰা মানে এম্বুলেঞ্চ পূৰা ফুল এস্কৰ্ট আৰু ইমান ডাঙৰ মানুহ চাগে পোৱাই নাইচোন অৰুণাচলৰে হয় এয়াৰ এখন দুখন তিনিখন এনেকুৱা কৰি কিনে অ' মাই গড ৰাস্তা দেখা পোৱা নাই কিন্তু ৰাস্তা সেই তাতে আছে বৰ দেখা পাই আছোঁ চকুৰে অ' বে ভাই আৰু ওপৰত যাওঁ আৰু লাগিব ভাই এটা কিবা এটা পিন্ধিব লাগিব অ' মাই গড একদম পূৰা ফ্ৰণ্টে একদম মানে ৰাস্তাৰ কাষতে ইমান ধুনীয়া ৱাটাৰফল আৰু কি লাগে এইখিনি জলদিকৈ পাৰ হওঁ নহ'লে বম ঠাণ্ডা বে এতিয়া গা ধুনো ইয়াতে কপি মৰি যাম মই ইয়াতে মই নোৱাৰিম ইয়াতে গা ধুব ভাই এতিয়াতো পূৰা ৰাস্তাই ঢাক খাই গ'ল ভাই এইফালে কি আছে যে একো ধৰিবই পৰা নাই চোৱা এইফালে টাৰ্ণিং যে আছে একো ধৰিব নোৱাৰি ওচৰত গ'লেহে দেখা পায় মাই গড এটা ভিডিঅ' লওঁ ৰ'ব এইটো হয় চ' এয়া আমি পাই গ'লোহি ফাৰ্ষ্ট টানেল মানে বমদিলা নোপোৱা আগতে এটা টানেল পায় যোনটো হৈছে এইটো Wow. Oh my god. Woo! Woohoo! Woo! Oh! Area amar tunnel hoi gol. Besi dihol nohoy baro. But yes, bahut besi shortcut ho jay. আগতে যদি এইটো টানেল নহ'লে হয় আমি ৰাইট চাইডে মানে এইফালে এনেকৈ আহিলোঁ আৰু বহুতে বেছি এইটো লং কাট হৈ যায় চ' এইটো বনোৱাৰ পৰা বহুত ইজি হৈ গ'ল বাহ বৰষুণ আকৌ বাহিৰত বৰষুণ ৰে এই ৰাম পিন্ধি লওঁ হৰে ঘৰত ব'লা পাহাৰত ওলাই আহিছে বৰষুণ ত' 2-3 মিনিট পূৰা ডাউন পালোঁ আৰু আকৌ ইয়াৰ পৰা ডাউন ভাবিছোঁ কেমেৰাটো অন কৰি আপোনালোকক দেখাই দিওঁ একদম পূৰা ডাউন মানে আমি যিমানখিনি উঠি আহিলোঁ কিমানখিনি এটা ডাউন যাম আকৌ এতিয়া বাৰু যিমানখিনি ডাউন নামি আছোঁ সিমানখিনি আকৌ পাম লেটছ গো আৰু টেঙা আছে ইয়াৰ পৰা মাত্ৰ 25 কিলোমিটাৰ আৰু এতিয়া যিমানখিনি ডাউন নমাই আছোঁ সিমানখিনি আকৌ আপ কৰিব লাগিব অলপ আগত পূৰা একদম ৰ'দৰ নিচিনা হৈ আছিলে আকৌ এতিয়া ঠাণ্ডা বতৰ প্লাছ লাহে লাহে কিনকিনীয়াকৈ বৰষুণো দি আছে কি মানে ইয়াত মানে একো বতৰৰ একো ভৰসা নাই এই বৰষুণ এই ৰ'দ বাকী ভিউটোৰ কথা ক'ব নালাগে চাব পাৰে এনেকৈ আৰু ইয়াৰ পৰাই লেণ্ডশ্লাইডৰ বহুত বেছি চান্স মানে পাথৰবোৰ যে আছে পাথৰবোৰ পৰি যোৱাৰ চান্স থাকে
চ' মানে ইয়াতে এখন ATM আছিলে এইটো আৰ্মি কেম্পৰে অলপমান কেছ উলিয়াই ল'লোঁ তাকি আগত প্ৰব্লেম নহওক মানে সেয়াই আৰু আকৌ ৰাতি পাওঁনে নাপাব চ' সেইকাৰণে তো এতিয়া আৰু টেঙাভেলি বেছি দূৰ নাই টেঙাভেলি যাই কিনে ডাইৰেক্ট তাতে ষ্টপ কৰিম আৰু চ' টেঙা আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ আছে তাতে লাঞ্চ কৰি লওঁ অলৰেডি চাওক না কেনেকৈ খাৰা বাপৰি আৰু মাছ তাতে এখন আৰ্মিৰ ট্ৰাক বেয়া হ'ব চ' এয়া হৈছে টেঙা লেণ্ড ক্ৰুজাৰ এয়া হৈছে টেঙা ভেলি টাউন চাওক এইফালে কি ধুনীয়া এটা ভেলি নামটো পুৰা মিলি যাব টেঙা ভেলিতে পুৰা একদম ঘৰ চৰ আছে ইয়াতে টাউন হয় এখন ইয়াতে এখন টাউন ইয়াতে কিবা কিবি খাওঁ লাষ্ট টাইম য'ত খাইছিলোঁ টাউনত আছিলে চ' ইয়াত হৈছে মোৰ ভিডিঅ' এডিট লাষ্ট ভিডিঅ'টো যোনটো চালোঁ গোটেই চুজ কৰিছোঁ মানে ইমানে স্মেল আহিছে আৰু এইফালে ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছোঁ এইফালে গ'ল ফ্ৰাইড ৰাইচ আমি ওচৰতে টেঙা ভেলি একদম মেইন টাউনতে চ' কোনটো চিকেন বা কোনটো নেকি চ' এইফালে লেফ্ট ছাইড দি গ'লে যোনটো এইটো ৰাস্তা দেখা পাই আছে এইটো এইফালে গ'লে পায় অসম মানে এই যোনটো ওদালগুৰি ৰাস্তাটো এইটো তাতে জইন হয়গৈ সেই আগফালে এখন ব্ৰিজ আছে চ' আমি এইফালে নাযাওঁ আমি যাম ষ্ট্ৰেইট টুৱাৰ্ডছ বমডিলা চ' গাইজ অলমষ্ট সেই পামগৈ আৰু দিৰাং নে য়েছ ন আৰু দিৰাং পাবলৈ মাত্ৰ 5 কিলোমিটাৰ আছে মানে আমি হোমষ্টে এটা বুক কৰিছোঁ ইয়াৰ আগত আছে আৰু তাত টাইম দেখাই দিয়ক আমাৰ টাইম চোৱা আমাৰ টাইম দেখা নাই য়েছ টাইম চাব 12:46 চ' টাইম চাব পাৰে 12:46 ৰাতি চ' মানে আমাৰ কি গ'ল প্ৰব্লেমটো ফাৰ্ষ্টৰ ৰুম গৈ লওঁ তাৰপিছত ভালকৈ কওঁচোন চ' জাষ্ট এটা হোমষ্টে আহি পালোঁ গোটেই বস্তু মেইন দিছোঁ মানে গোটেই ভিজি চিজি অৱস্থা নাই পাৱাৰ বেংক কৰি পেলাই গোটেই চাৰ্জ লগালোঁ ফোনতটো অকণমানো চাৰ্জ নাই ফোনতো চাৰ্জ দিছোঁ আৰু নাও হৈ গ'ল এতিয়া ডিনাৰ কৰাৰ টাইম হৈ গ'ল মানে আমাৰ কাৰণে লাষ্ট ৰখি আছিলে এনে চ' এতিয়া ডিনাৰ কৰোঁ পতা পইচা বহুত বেছি ভোক লাগিছে চ' এয়া আহি গ'ল আমাৰ ডিনাৰ ইয়াতে কি চাইছোঁ হোমষ্টেত থকা সেইটোৱে ভাল ভাত আৰু ইয়াতে আছে কিবা তুমি কি চাই মানে আন্দা আছে চাগে ভাজি নহয় এইটো বস্তু এইটো মোৰ নে কেমেৰাতে আহিব লাগিব মানে সেই মানে বুজিছে মানে এইটো মোৰ এইটো তোমাৰ মানে এইটো কি মানে জানা হোমষ্টেত থকা এইটোৱে মাংসৰ কাৰণে মই কৈছিলোঁ যে ইয়াত আহি কিনে মাংস খাম বুলি চ' ইমান ৰাতি হ'ল ইমানখিনি ভাত খাব মন যোৱা নাই মানে গাত জোৰে নোহাই গ'ল মানে সঁচাকৈ ইমান ৰাতি যে আমাৰ কাৰণে বনাই দিছে ন বহুত ডাঙৰ কথা হয় এতিয়া পাঠাকছে শুওঁ ভিডিঅ' চিডিঅ' এডিট কৰিবকৈ মন নাই কালি লাগিলে অকণমান জলদিলৈকে শুম দেৰিলৈকে শুম এণ্ড এডিট কৰিম এতিয়া একদমেই জোৰ নাই চ' আজিৰ ভিডিঅ'টো ইয়াতে এৰিলোঁ যদি ভাল পালে লাইক কৰক ছাবস্ক্ৰাইব কৰক বাই বাই টেক কেয়াৰ